এটা সৰু ষ্টৰি ঠিক ষ্টৰি বুলিও ক'ব পাৰে বা সঁচা কথা এটা ক'ব পাৰে। আমি যেতিয়া বেলেগ এখন ৰাজ্যত যাওঁ, ধৰক বিহাৰ যাওঁ, দেলহি যাওঁ, ক'ৰবাত যাওঁ, তাত কি হয়, আমাৰ নৰ্থ ইষ্টৰ মানুহখিনিয়ে খুব ভয়ে ভয়ে চলিব লাগে। আমি খুব ভয়ে ভয়ে চলোঁ, মানে এইকাৰণে চলোঁ, মানে এনেকুৱা হয় কিছুমান বহুত আমি টৰ্চাৰ হওঁ, যেটা নৰ্থ ইষ্ট বুলি কোৱা হয় বা বিশেষকৈ অসমীয়া বুলি কোৱা হয়, বেলেগকৈ মানুহবিলাকে ট্ৰিট কৰিবলৈ লয়। কিন্তু আমাৰ অসমত কি হৈ আছে জানেনে, বা বহিৰাগতই আহি পিনে আমাৰ অসমত আমাকেই ধমকি দিয়ে যে আমাৰ যি ইচ্ছা তাকে কৰিম, আমি যেনেকৈ ইচ্ছা তেনেকৈ চলিম। আপুনি ক'বচোন, তেনেকৈ বেলেগত বাহিৰত আমাক পিটন দি আমাক শেষ কৰি পঠাই দিয়ে। তেনেকুৱা এটা সৰু ঘটনা আমাৰ ইয়াতেও হৈছে, মোৰ ইয়াতেই হৈ আছে কিছুমান, মই নাম ক'বলৈ নাযাওঁ, আমাৰ ওচৰ চুবুৰীয়াৰ ওচৰত হৈ আছে। কি হয়, ৰাতিটো মানুহক শোৱাৰ কাৰণে দৰকাৰ হয়, হয়নে? ৰাতিটো আমি শোৱাৰ কাৰণে ব্যৱহাৰ কৰোঁ। যিমান যি ব্যস্ততাৰ দিনটোত আপুনি যিমানেই নাথাকক, যেতিয়া আপুনি ৰাতি শুব, শান্তি টোপনি এটা সকলোৱে বিচাৰে। তো মোৰ ইয়াতে কি হৈ আছে, আমাৰ ওচৰে পাজৰে বুলিয়ে ক'লোঁ, আপোনাৰ ঘটনা এটা হৈ আছে। কি হৈছে, ইয়াত কিছুমান বহিৰাগত মানুহখিনিকো আমি আপোন বুলিয়ে ভাবোঁ ন, তেওঁলোকক কেতিয়াও আমি কেনেকুৱা ক্লাছিফাইড কৰা নাই, তেওঁ বিহাৰী, তেওঁ বেংগলী, আমি অসমীয়া, হিন্দু কি মুছলিম কি, আমি এইবিলাক ক্লাছিফাইড নকৰোঁ ছ'চাইটি এখনত থাকিলে। কিন্তু ইয়াতে কি হয়, এঘৰ মানুহ আছে, তেওঁলোকে সদায় ৰাতি 12টা বজাৰ পৰা আৰম্ভ কৰে, তেওঁলোকৰ কিনো কৰে, ৰাতি 12টাৰ পৰা 2টা-3টালৈকে কিনো কৰে তেওঁলোকেহে জানে। ঘাটাং 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 এনি টাইম, হয়তো বটালি গুটি মৰা, নহ'লে পতাত পিছা, নহ'লে এইটো মিক্সি চলোৱা, নহ'লে এইটো আপোনাৰ কি বুলি কয় বক্স বজোৱা। তো এই বস্তুখিনিত আমাৰ যিখিনি আৱাসী, বাকী কোনেও প্ৰতিবাদ নকৰিলে। সেই প্ৰতিবাদটো অকল মই কৰিলোঁ, যে আপুনি কিয় কৰে এইটো কাম, নকৰিব। তেওঁ লগে লগে প্ৰত্যুত্তৰ দিলে যে মোৰ ঘৰ, মোৰ ইচ্ছা, মই যি ইচ্ছা তাকে কৰোঁ। মই যে কেতিয়াও নহয়, এই বস্তুটো কেতিয়াও নহয়। তোমাৰ ঘৰ হ'ল বুলিয়ে, তুমি কিনিলা বুলিয়ে তুমি যি ইচ্ছা তাকে কৰিবা। সেই কথাখিনি অসম বুলিহে ক'ব পাৰিছে, গুৱাহাটী বুলিহে ক'ব পাৰিছে। আৰু এই চ' কল যিখন আমাৰ ছ'চাইটি আছে, তেওঁলোকৰ আগত এইবিলাক কিয়, তেওঁলোকৰ আগত ক'লে মানুহজনে দমায়, কিন্তু তেওঁলোকে কোনো উত্তৰ নিদিলে। তেওঁলোকে কোনো উত্তৰ নিদি মনে মনে বহি থাকিলে। এজনে নেকি কৈছিলে বাৰু, কিন্তু তেওঁ পিছলৈ বস্তুটো মই নাজানো, মোৰ আগত কোৱা নাই, কিন্তু পিছত বোলে কৈছে নাই ধেমালিতে ক'লোঁ বুলি কৈছে, মোৰ ঘৰ মোৰ কথা। কিন্তু ধেমালিতে হ'লেও এইটো কম ডাঙৰ কথা কৈছেনে? মই এনালাইচিছ কৰি চাইছোঁ, যোনেই নহওক কাম থাকে বাৰু, কেতিয়াবা এদিন হ'ব পাৰে, ডেইলি জানো হয়? ডেইলি জানো 12টাৰ পৰা 2টা বজালৈকে কোনোবাই ধাং ধাং টাং টাং, শিল মৰা, পতা পিছা এইবোৰ কৰিব পাৰে জানো? এইবোৰ কি তাৰমানে? মানুহবোৰ কোনফালে গৈছে? মানুহবিলাকৰ দমেই নাইকিয়া হৈছে, সঁচা কথাত মাত মাতিবলৈ দমেই নাইকিয়া হৈছে। মই দেখি আচৰিত। ময়ো মানে এটাই কৈছোঁ, চাই আছোঁ, নেইবাৰ বুলি অকণমান কিছুমান বস্তু এৰা ধৰা কৰিব লাগে, কিন্তু যদি হিতে বিপৰীত হয় তেতিয়াহ'লে ষ্টেপ ল'বলৈ ময়ো বাধ্য হ'ম। নে মই ভুল কৰিছোঁ, কওকচোন আপোনালোকে, জনাব কমেণ্ট কৰি পিনে, মই কি কৰা উচিত।